Hi guys, welcome to the channel. বৰ্তমান আমি আছো হৰে কৃষ্ণ মন্দিৰ গুৱাহাটী। তো আহি আছো ধুনীয়াকৈ আমি ইফালে ধন হৃদয় হীৰক আৰু মই হাই 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 এইটো ধন হীৰক হাই মই আমি যাই আছো এতিয়া ভিতৰৰ ফালে নেকি আৰু এইফালে আছে মন্দিৰ আৰু ইয়াৰ পৰা আমি গান শুনি আছো মানে হৰে কৃষ্ণ এইফালে মন্দিৰ যোৱাৰ আগতে হাতত কফি লৈ মানে কফিটো খাই লৈ সি মন্দিৰত যাম নেকি আগতে পেট পূজা তাৰপিছতহে ভগৱানক পূজা কৰিব চবখনে মানে गाइस अभी हमारा लुक्स देखो इधर देखो यक्षा अरे कृष्ण कृष्ण हरे कृष्ण मेरे पास इस लुक में कैसा लग रहा है ये बताना आप लोग चलो बता इफाले आमार धन इफाले आमी बाकीकिटा धुनीयाকৈ গোটাইকিটা এইটো হৈছে হৰে কৃষ্ণ মন্দিৰৰ ভিতৰৰ পৰিৱেশ এতিয়া গোটাইকিটা ধুনীয়াকৈ বহিম আৰু এইটো হৈছে মন্দিৰৰ পৰিৱেশ সব মানুহ আছে ইয়াত সো এতিয়া বহি আছো আমি মন্দিৰৰ ভিতৰত সেইফালে বাহিৰ আৰু এইফালে মন্দিৰত ভজন গাই আছে বাকী আমি গোটাইকিটা ইয়াতে ধুনীয়াকৈ বহি আছো হাই মই বৰ্তমান ভজনত মানে মুগ্ধ হৈ আছো এতিয়া মানে ক'বলৈ মানে ভাষা নাই মানে হৰে ৰামা তো গাইস ইয়াতে আপোনালোকে আহিলে ইয়াতে কিতাপ চাব পাৰিব আপোনাৰ নিজে যি ভাষাত মানে চাব বিচাৰে হিন্দী ইংলিছ বাংলা আছামিজ আৰু মই এখন কিতাপ চাইছো ভাল লাগিছে জন্ম মৃত্যুৰ সিপাৰে এই যে কিতাপ পেৰেগ্ৰাফ আছে কিতাপখনৰ যিবিলাক পেৰেগ্ৰাফ আছে নহয় এই পেৰেগ্ৰাফ কিতাপ দেখাব মানে ভাবিছো যে কিতাপখন পঢ়ি সঁচাকৈ ভাল লাগিব আৰু এইফালে ইহঁতেও চাই আছে কিতাপ ধুনীয়াকৈ এতিয়া হ'ব ইয়াতে আৰতি মন্দিৰ বন্ধ কৰিলে হ'ব ইয়াতে আৰতি সকলোৱে থিয় হ'ল ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু আৰতি হ'ল এতিয়া 6:30 আকৌ এটা আৰতি হ'ব গুৰু আৰতি হ'ব 6:30 আৰতিটোত খুই দিলো মানে সেইটো বঢ়িয়া লাগিছে ভাল লাগিছে একদম মনটো একদম পুৰা পবিত্ৰ লাগিছে আৰু বাহিৰত যিটো বাহিৰৰ পৰিৱেশ বাহিৰৰ পৰা চাওক মন্দিৰটো দেখি এনেকুৱা চ' যেতিয়া মই প্ৰথম দেখিছিলোঁ ভাবিছিলোঁ যে মন্দিৰটো তলত আছে চ' এইটো ফাৰ্ষ্ট ফ্ল'ৰত আছে এই মন্দিৰটো চ' সঁচাকৈ বহুত ধুনীয়া লাগিল মানে এই জেগাটো চ' আকৌ 6:30 আকৌ আৰতি আছে যাম এতিয়া প্ৰসাদ খাওঁ ইয়াতে প্ৰসাদ দি আছে তোলক দেখাই আছোঁ প্ৰসাদ খাওঁ এইফালে হীৰা লৈছে প্ৰসাদ এইফালে হীৰাকে লৈছে প্ৰসাদ ধনেও লৈছে প্ৰসাদ মই লৈ লওঁ দি আছে ন এইফালে প্ৰসাদ লৈ লৈছোঁ নেকি সঁচাকৈ বহুত ধুনীয়া ইয়াতে চাওক বাহিৰৰ পৰিৱেশ এইটো ইয়াতেতো লেতেৰা কৰা কোনো হা অ'কে গাইছ আজিৰ পৰা মই গালি নিদিওঁ কেতিয়াও এনেকুৱা যাওঁতে আধা মাৰ হ'ব মানে ইয়াতে আহি কিনে গালি দিয়া আছিল আমি কোনো গালি নিদিওঁ আমি কোনো আগতে গালি দিয়া নাছিলোঁ এইকেইটাই শিকাইছে ইয়াতে আহি কিনে কি হ'ল চবে এইকেইটা মোৰ দাদা হয় এইকেইটাই শিকাইছে মোক গালি দিয়া মইতো নাজানিছিলোঁ মই বহুত ইন'চেণ্ট চাই আমি মানে মানুহকেইটা বহুত ধাৰ্মিক হৈ গ'লোঁ চ' ইয়াতে আহি কিনে ই কৈছে ধুনীয়া লাগিছে আৰু চাওক এইটো হৈছে মন্দিৰৰ ভিউ তো আমি এতিয়া আছোঁ বাহিৰত গোটেইকেইটা আৰু ভিতৰত হৈ আছে আৰতি ব'লক আপোনালোকক অলপমান আৰতি দেখাই লওঁ ব'লক ভিতৰত হৈ আছে আৰতি তো কেনেকুৱানো হৈছে কি হৈছে গোটেইখিনি দেখাব পাৰিলে ট্ৰাই কৰিম বাকী দেখাই আছোঁ এতিয়া ইয়াতে হ'ব পল্লৱী উৎসৱ তো কেনেকুৱা হয় গোটেইখিনি চাওক আমি ৰখি আছোঁ ইয়াতে যাওক দেখাই আছোঁ
এইটোৱেই হৈছে হৰে কৃষ্ণ মন্দিৰ হয়। আমি মন্দিৰৰ পৰা ওলালোঁ ধুনীয়াকৈ। এতিয়া আৰতি হ'ল, বাকী মন্ত্ৰ জপ কৰিলে, আৰু যিখিনি কৰিছে আমিও কৰিলোঁ। এতিয়া ওলালোঁ ইয়াৰ মন্দিৰৰ পৰা নেকি। তো এতিয়া যাই থাকিম ঘৰলৈকে নেকি। এতিয়া বাজিল আপোনাৰ কেইটা বাজিল? এতিয়া বাজিল আপোনাৰ 7:47। তো এতিয়া ঘৰ যাব হ'ল, কাৰণ ইয়াতে বেছি দেৰি কৰিলে আকৌ ঠাণ্ডা লাগিব নেকি। তো মন্দিৰত যিখিনি কৰিব লাগে আহিলোঁ, কৰিলোঁ। সঁচাকৈ মনটো বহুতেই ভাল লাগে আহি কিনে। চ' মানে বেলেগ এটা পৰিৱেশত থকা যায় এই মন্দিৰটোৰ ভিতৰত থাকিলে। চ' আপোনালোকো আহক, গুৱাহাটীতে আছে হৰে কৃষ্ণ মন্দিৰ নেকি। চ' সঁচাকৈ মন পবিত্ৰ হৈ পেলাই যিহেতু আহি কিনে। চ' ধুনীয়াকৈ থাকিলোঁ ইয়াতে। এতিয়া ইয়াৰ পৰা ওলাম। বাকী আমাৰ জোতা থৈ দিয়া আছে ইয়াতে আপোনালোকে আহিলে জোতা থৈ দিবৰ কাৰণে পাৰিব। জোতা লওঁ, মই এবাৰ যাওঁ। তো গাইজ বেগটো আমাৰ অৰিজিনেল ড্ৰেছ কোড। হিৰ'কেইটা সম্পৰ্ক লাগে। তো ৰাইজ ৰাতি হৈ গ'ল, মানে এতিয়া আমি হৰে কৃষ্ণ মন্দিৰৰ পৰা ঘূৰি কিনে আহি আছোঁ ঘৰৰ ফালে। চ' এতিয়া বাজিল 8:23। মানে তাতে গৈ সঁচাকৈ বহুত ভাল লাগিলে। এনেকুৱা ভাল লাগিছে মানে তাৰ পৰা কেতিয়া সময় গ'ল কি হ'ল আমি গমেই নাপালোঁ। চ' তাতে দেৰি হৈ গ'ল। এতিয়া 8:30 বাজিলে। চ' ঘৰ যাই পাওঁতে হয়তো 10টাই বাজিব। গতিকে বলক যাই থাকক নেকি। চলে মন্দিৰৰ পৰা ওলাই চিধা আহি পালোঁ বাজে। আৰু এইফালে আমাৰকেইটা আহি নাপাওঁ, দেউতা খাবা আৰম্ভ কৰিছে মানে। দিয়ক এইফালে ধুনীয়াকৈ আমি আজি আগৰকৈ খাব পাব। মন্দিৰৰ পৰা ধুনীয়াকৈ ভাতটো খালোঁ। আজি আমি মাছ মাংস নাখাওঁ, মন্দিৰৰ পৰা আহিলে নিয়ে ভাত খাম, খাই লওঁ। মাটি দালি দিছে তই ধুনীয়াকৈ বাজত ভাতটো খালোঁ। ভাতটো খাই আমি এতিয়া যাব আহিছোঁ ঘৰত নেকি। তো আমাৰ গাড়ী দুখন আছে সেইফালে বাজু হোটেল। ধুনীয়াকৈ ভাত খালে আমি চাৰিওটা আজি নিয়ে ভাতে খালোঁ বাৰু, কাৰণে মন্দিৰত গৈছিলোঁতো সেইদিনাখন নিয়ে ভাতে খালোঁ। নাই মই খোৱা নাই। আজি অলপ বেছি টেষ্টি হৈছে। আপোনালোকে আহিব খাব, কম দামতে হৈ যায়। এতিয়া আমি কি কৈছে বে ট্ৰাকখনে? হয় কৈছে কি ৰে ভাই? ভাই আমাৰ খোৱা কথা যে আমাৰ ৰাইডাৰ আছে, আমি যেনেকে তেনেকে কাটি দিওঁ। বলক এতিয়া যাই থাকক চলি। আমি ভাত খাওঁ আহি থাকোঁতে এইফালে নাৰিকলী মন্দিৰ পাওঁতে হোটেল এইফালে এখন গাড়ী কিবা হ'ল, ষ্টাৰ্ট নোহোৱা হৈ গৈছে। চলি আছোঁ ৰখিলোঁ, এতিয়া ষ্টাৰ্ট হৈছে। নাই গাইছ, বলক এতিয়া আমি যাই থাকোঁ। ৰাখিলোঁ হাইৱে চাইডত, ইয়াত গ'ল আমিও যাই থাকোঁ বলক। কি বা হ'ল ৰাইজ, হঠাৎ মানে গাড়ীখনে কিবা পাৱাৰ নোপোৱাৰ নিচিনা হৈ গ'ল। আমি আকৌ তেল ভৰোৱালে আছিলোঁ, পিছে ভৰোৱা নাই। এই কেতিয়াবা কি হয়, গাড়ীখন চলি থাকিলে মানে টেংকিত গেছ হৈ যায়, তেতিয়া তেলটো মানে নাপায়। চ' যদি মেনুৱেল হয় তেতিয়াহ'লে তেলটো অফ কৰি অন কৰি দিলে ষ্টাৰ্ট হৈ যায়। কিন্তু কি হৈছে বাৰু, এতিয়া সিহঁত গ'ল। তো বলক মোলক এতিয়া যাই থাকোঁ। চলি সিহঁত আগে গৈছে বলক। তো ৰাইজ আমি হীৰকক থ'বৰ কাৰণে দুমনি চকী দি আহি আছোঁ। বাট এইবাৰ দেখাই আছোঁ বাৰু, আমাক আগৰ গাড়ীখনে বেয়া প্ৰব্লেম দি আছে নে হীৰক? কি বা হৈছে মানে ধৰিব পৰা নাই। মানে হঠাতে এখন বন্ধ হৈ যায়। এই আকৌ বন্ধ হৈছে, এই আকৌ হৈছে প্ৰব্লেমটো। সেয়া সেয়া নচলা হৈ গ'ল। কি বা হৈছে ধৰিবই পৰা নাই। মানে কি হ'ব, মই থালোঁ নেকি এনেকৈ? দুটা থাকিলে খেলিব নহয়। বহুত বেয়াকৈ প্ৰব্লেম দি আছে গাইছ। আমি এতিয়া 10:36 হ'ল, আমি এতিয়া ঘৰ যাব পৰা নাই। ঘৰতে বন্ধ হয়, তো বন্ধ হয়। কিক মাৰচোন, কিক মাৰ।
তো যাবি আছে আকৌ হৈছে ষ্টাৰ্ট এই কিয় হৈছে ৰে পাতলা মানুহটো পাতলা মানুহটো শুনি মোৰ কাম বেয়া হ'লে মাৰিম চালা फिर से गाड़ी बंद पड़ गया हमारा এনেকুৱা মানে চেম প্ৰব্লেমটো হৈছিল এই দেবুলৰ গাড়ীখন আৰাম ফাইভখনত শ্বিলং যাওঁতে সেইটো প্ৰব্লেম হৈছিল যে ইয়াৰ E20 পেট্ৰল ভৰাই দিছিলে গাড়ীখন সেইটো ছাপৰ্ট কৰা নাছিল না তেতিয়া মানে পিকআপ নলয় আছিল গাড়ীখনে আজি তলো হোৱা নাই কিন্তু আজি তাকো কৰা নাই চেম প্ৰব্লেম হৈছিলে কিন্তু বন্ধ হৈ যোৱা নাছিল বাৰু ইয়াৰ পিকআপ নলয় আৰু 40 উঠে 40 খিনিয়ে এতিয়া কি বা হৈছে এতিয়া গাড়ীখন এনেকুৱা হৈছে কিন্তু বেছিকৈ পুছ কৰিব ভয় লাগে সেইটোৱে বিদ্যুৎ আৱাজটাও লয় না সেইটো ভয় লাগি যায় মোৰ মানে এনেকুৱা লাগিছিল যে মুভি মিলাই দিওঁ গাড়ীখনত তাকেতো তেনেকুৱা লাগিছিল এতিয়া মই এতিয়া আৰু কি কৰি চাবি আনিছে এতিয়া প্লাগ শ্লাগ খুলি পেলাই চাব লাগিব লাষ্টৰ উপায় নাপালে খুলি চাওঁ ৰ'ব এবাৰ কি হৈছে ইয়াক এবাৰ অপাৰেশ্যন কৰোঁ এইখন তোৰ ৰাইজ এইবাৰ প্লাগটো ক'ত আছে ভাই দেখাম পালচাৰ 125 ইফালে বাছ ট্ৰাক বহুত কিবা কিবি আহি আছে এই ৰক এই ৰাইজ এইটো এই পাখণ্ড ইয়াক থবা হতে হৈছে গিলা অসভ্যৰ চালা ৰাইজ 500 মিটাৰ আমাৰ ৰেঞ্জ 500 মিটাৰ বেটাৰী ৰেঞ্জ আকৌ চাৰ্জ কৰিব লাগিব এতিয়া বেটাৰী কি বা হৈছে মানে ৰখ চাইডত দেখি ৰখ অলপ সময় আকৌ ৰখি দি আমি একচুৱেলি হিৰোৰ অলপমান কেৰেক্টাৰ হেৰিটো বেয়া আছিল নেকি তাৰ কি আচলতে এই হিৰো চলতে বেয়া হৈছে অঁ হিৰো চলতে বেয়া হৈছে এই থ অলপ সময় ৰখ ৰাইজ একদম 10টা 46 হ'ল মানে 44 এই হেৰি কি কয় বাছখনক যে অভাৰটেক কৰি আহিলো আমি মানে 500 মিটাৰ আহো আকৌ বন্ধ হয় 500 মিটাৰ হো আকৌ বন্ধ হয় 500 মিটাৰ হো আকৌ বন্ধ হয় এনেকে এতিয়া 11টা বাজিল আহি ঘৰৰ মানুহজন ভাবছি নিঠালে কৰে নাপা কাৰণটো হৈছে সেইখিনি মই বেছি মাৰিব লগা হোৱাই নাই এতিয়া আকৌ সেই স্পীড দৌৰাগিলা আহি থাকে না যা তৰা হিৰকক বাই বাই দিলোঁ আৰু এতিয়া বলক আমি যাই থাকোঁ ফটাফট চলো এইখন এইবাৰ বন্ধ নহওঁতে ঘৰৰ লগাইছে এইবাৰ 2.5 কিলোমিটাৰ চলিল এইখন ৰাস্তা বন্ধ নোহোৱাকৈ হা নাই এইবাৰ অকলে আহিছি না পাব যে এইবাৰ আহিছে ইহঁতৰ গাড়ী বেয়া এহে বে চকা বেয়া মানে কিবা গণ্ডগোল লাগছে আজি হত গ'ল এটাখিনিৰ পৰা মই ঘৰত যাওঁ মানে বহুত দিগদাৰ হয় গাড়ীয়ে প্ৰব্লেম দিলে বিৰাট দিগদাৰ হয় তথাপিও কিবাকৈ বাৰু গ'ল নেকি ব'লক আমি এতিয়া যাওঁ চলে বিৰাট ঠাণ্ডা ৰাইজ কেইটা বাজিল চাওক 10টা 58